Hi guys, welcome to my channel Assam Gaming Farok. So guys, আজি আমি আহিলো এটা সুন্দৰ মহ আপোনালোকক দেখাবৰ কাৰণে। So কাৰ মহ হয় আপোনালোকে ভিডিঅ'ৰ মাজত গম পাব। বহুত সুন্দৰ মহ হয়। আগৰ এটা মহ আছিল, বহুত ভাল যুদ্ধ দিছিলে। আপোনালোকে এই মহটো চিনিয়ে পাব। নামটো বহুত বিখ্যাত নাম, বহুত ভাল মানে মহ ৰাখিছে, বহুত ভাল যুদ্ধ দিছে। তেনেকুৱা এজন ৱালৰ এটা মহ দেখাবলৈ আহিছে। বহুত সুন্দৰ মহ। So মহটো কাৰ হয় আপোনালোকে ভিডিঅ'ত গম পাব। So স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'টো চাব। So বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া গাইছ চাওক, বহুত সুন্দৰ এটা মহ। কি সুন্দৰ মহ চাওক, ওখ কিমানখিনি চাওক, চাই লওক মহটো। চবে চিনি পায় মহজোৱাৰ ফিলত কি ডাঙৰ ডাঙৰ মহ আছিল। চাওক মহটো, আগত যোৱা বছৰ যিটো মহ আছিল সেইটো আৰু ভয়ানক আছিল। নতুন মহ এইটো এয়া চাওক মহটো, কি সুন্দৰ মহ চাওক। এয়া মুছলিমউদ্দিন খাপকাটি, মুছলিমউদ্দিন খাপকাটি তেখেতৰ মহটো চাওক। আগৰ মহটো কিমান কিমান খাতৰা মহ আছিল আগৰটো, চাই লওক চাওক মহটো কি মজা হৈ আছে চাওক। শিংটো আগৰটো যেনেকুৱা মজা শিং আছিলে, ইয়াৰো শিং কি সুন্দৰ হৈ গৈছে চাওক। চাওক কি মজা মহ, চাই লওক শিংটো চাওক, নন্দডেকা শিঙৰ নিচিনা একদম চাওক। চাওক এয়াহে মহ, সুন্দৰ মহ চাওক, একদম নন্দডেকা শিঙৰ নিচিনা দেখাইছেনে গাইছ। একদম নন্দডেকা শিংটো আগতে যেনেকুৱা আছিলে, একদম ছেইম টু ছেইম নন্দডেকা শিঙৰ নিচিনা। চাওক কি মজা লাগিছে মহটো, চাই লওক গাইছ। ওখ যিমান আছে দীঘল সিমান। এই চাওক কি বাপৰে, বহুত সুন্দৰ মহ চাওক। আগৰ মহটো যেনেকুৱা আছিলে, এই মহটো তেনেকুৱাই। চাই লওক, এইটো স্বাস্থ্যটো সজুলৈকে বহুত ধুনীয়া বনাই দিব। চাওক গাইছ মহটো, মুছলিমউদ্দিন খাপকাটি বহুত সুন্দৰ। চকুটো কি ৰঙা কৰিছে চাওক, দেখিছেনে চকুটো কি ৰঙা কৰিলে। চাই লওক চকুটো দেখাওক, গজব। শিংটো চাওক কি মজা হৈ আছে। এয়া মুছলিমউদ্দিন খাপকাটি বহুত সুন্দৰ ধুমঘৰলীয়া মহটো চাওক। আমি ফাৰ্ষ্ট টাইম আহিছোঁ গাইছ মহটোৰ ওচৰত চাবলৈ। মুছলিমউদ্দিন খুৰাৰ ঘৰত আগতে অহা নাই, আগৰ মহটো যেতিয়া আছিল আগতে অহা নাই বাৰু। যুঁজতে মহটো চাইছিলোঁ, বহুত সুন্দৰ মহ আছিল আগৰটো। আৰু এইটো মহটো প্ৰথম আমি পেলাই মানে মোৰ চেনেলত প্ৰথমবাৰ দেখাব আপুনি। এই মহটো প্ৰথমবাৰ দেখিব মোৰ চেনেলত। চাই লওক গাইছ, ওলাই দিয়ক অলপ ভাল হ'ব। চাওক কি সুন্দৰ মহটো, আপোনালোকক জনাম সম্পূৰ্ণখিনি। আগৰ মহটো কি বিক্ৰী কিয় কৰিলে। আগৰ মহটো বহুত সজা মহ আছিলে বাৰু, ইও বহুত সজা চাওক। ই মানে আগৰটোতকৈ ওখ বেছি, ঠিক হ'ল কিমান চাওক। শিঙে পাতিয়ে ই আৰু বেছিহে মজা লাগিছে আগৰটোতকৈ। চাওক কি মজা মহ চাওক। এয়া যুঁজ আগতে চোৱা নাই বাৰু, 2026 প্ৰথম দেখিবলৈ পাব আপোনালোকে। চাওক এয়া মুছলিম খুৰাই লৈ আনি আছে, খুৰাই মহটো চাওক। বহুত এটা নাম থকা মহ, কি সুন্দৰ মহ চাওক। চাই লওক ইয়াৰ শিংযোৰ চাওক, কি মজা লাগিছে চাওক। চাই লওক মজা লাগিছে, চাইছেনে কি সুন্দৰ মহ চাওক। এয়াই আছিল খাপকাটি মুছলিমউদ্দিন মহটো। খুটিত থাকিলেহে দিগদাৰ কৰে ন, খুটিৰ পৰা বোলে চকুবিলাক একদম ৰঙা কৰি দিছে একদম। চাই লওক মহটো। আমি জানিম মহটো ক'ৰ পৰা আনিছিলে। চাচা ক'ৰ পৰা আনিছিলে মহটো? তিনিচুকীয়া, বৰালি তিনিচুকীয়া হয় গাইছ। বৰালি তিনিচুকীয়াৰ পৰা মহটো আনিছিলে। চাওক কি সুন্দৰ মহ, মোচনটো বহুত খতৰনাক মোচন আছে। চাই লওক এইয়া মহটো কি মোচনটো চাওক। কাৰ পৰা আনিছিলে? মালিকজনৰ নাম কি আছিলে আগৰ গোৱালজনৰ নাম? কোলা দাস। অঁ কোলা দাসৰ মহটো আছিল সেইটো নেকি? অঁ হয় গাইছ, এই কোলা দাসৰ মহটো আছিল। চাই লওক কোলা দাসৰ মহটো, কি মজাৰ মহটো চাই লওক গাইছ। কিমান দিন হ'ল আনিছে? 2মাহমান 3মাহমান বেছি হ'ল ন? 3মাহমান হ'ল নে? 4মাহ হয় গাইছ, 4মাহমান হ'ল আনিলে, কোলা দাসৰ পৰা আনিলে। চাই লওক মহটো বহুত সুন্দৰ, শিংযোৰ একদম নন্দডেকা শিঙৰ নিচিনা। চ' সকলোৱে আশীৰ্বাদ কৰিব বহুত সুন্দৰ সুন্দৰ যুঁজ যুঁজিবৰ কাৰণে, যাতে ভাল যুঁজ যুঁজিব বুলি আশা আছে বাৰু। চাই লওক কি মজা মহ। কিমানত অনা হৈছিলে মহটো পৰা? 1,42,000 হয় চাওক। 1,42,000 টকা আনিছিলে। টকা হিচাপত মহটো কিন্তু বহুত ধুনীয়া পালে মহটো, হয় নেকি? 1,42,000 টকা দি আনিছিলে মহটো। চাওক কি সুন্দৰ মহ, ক্ষীণ নাছিলে তেতিয়া। এতিয়া স্বাস্থ্যটো চাওক কি হৈ গ'ল। এতিয়াতো স্বাস্থ্যটো একদম মানে আৰু অলপ খোৱালে আগৰটো নিচিনা হৈয়ে যাব। আগৰটো বাৰু স্বাস্থ্যটো বেছি হৈ গৈছিলে, ইমান স্বাস্থ্য বনালে অসুবিধা।
অলপ স্বাস্থ্যটো আৰু অলপ বনালে হ'ব ধুনীয়া হৈ আছে আৰু অলপ স্বাস্থ্যটো বনালে একদম পূৰা মজা হ'ব আৰু হ'বই সময় এতিয়া আছেই ন 3 মাহমান আছেই চাই লওক মহটো কি মজা মহ চাইছেনে গাইছ ওখ একদম মানে কিমান ওখ দীঘলে পাতি কি সুন্দৰ মহ সজা মহ চাই লওক বহুত সুন্দৰ মহ চাই লওক গাইছ অঁ দিনত মানে ইয়াত ৰাখে ৰাতি তাত ৰাখে ন হয় গাইছ 2 জেগাত ৰাখে মানে দিনত ৰাখে মানে ইয়াতে মানে আৰু ৰাতি বেলেগ এটাত ৰাখে মহটোৰ পাতি বহুত কষ্ট কৰি আছে গাহ পাতি কি খুৱাই আছে দলগাহ নে দলগাহ খুৱাই আছেনে ধান গাহ ন ধান গাহ কাটি পেলাই নিজৰ খেতি বাৰ খুৱাই আছে কিনা হয় গাইছ শুনিলে মানে কিনি পেলাই গাহ খুৱাই আছে কিমান কষ্ট চাওক এটা মহৰ পাছে যদি মানে গাহ কিনি খুৱাব লাগে ডেইলি চাগে 1000 টকা গাখীৰ গুচি যায় গাহ কম লাগে অঁ হয় গাইছ 200 টকাৰ গাহ হ'লে হৈ যায় বাৰু মহটো মানে এতিয়া পেটটো সৰু আগৰটোতো পেটটো বহুত ডাঙৰ আছে এইটো পেটটো সৰু বাৰু গাহ কম লাগে খোৱা বোৱাটো ঠিকে আছে পৰা খোৱা বোৱা ঠিকে আছে বোলে চাই লওক শিংযোৰা একদম ছেইম নন্দৰেকাৰ শিঙৰ নিচিনা চাওক আগতে নন্দৰেকাৰটো যেনেকুৱা শিং আছিলে সেনেকুৱা চাই লওক পিঠিটো কি সুন্দৰ চাওক মজা বনি আছে মহটো এয়া মুছলিমউদ্দিন সাপ কাটি মুছলিমউদ্দিন খৰাৰ মহটো চাওক ফাৰ্ষ্ট টাইম আমি আহিলোঁ আহি পেলাই এই মহটো আপোনালোকক দেখাই আছোঁ বহুত সুন্দৰ সজা এটা মহ চাই লওক প্ৰথম মানে ক'ত নিব গৈছিলে প্ৰথম বৈদ্যকৰণী নিলে ভাল আছিলে তাত মানে বহুত মহ আহিব বাৰু ভাল যুঁজ ধুনীয়া যুঁজ হ'লে হয় তাত মানে যোৰা মিলিলে হয় ধুনীয়াকৈ এতিয়া মানে ফিক্স কৰা নাই ক'ত নিব ন হয় গাইছ ফিক্স কৰা নাই বাৰু এতিয়া ফিক্স কৰি পেলাই যুঁজৰ এতিয়ালৈকে সময় আছে 3-4 মাহমান 3 মাহমান সময় আছে এতিয়াও গতিকে এতিয়াও ফিক্স কৰা নাই ক'ত নিব গতিকে আমি দেখা পাম যিকোনো এটা ফিল্ডত ভালকৈ দেখা পাম ভাল যুঁজিব বুলি আশা আছে বাৰু চাই লওক মহটো সুন্দৰ এটা মহ চাই লওক আপোনাৰ মানে ধৰক মহ কিমানটা ৰখা হ'ল এতিয়ালৈকে পৰা মহ মানে কিমানটা মহ ৰখা হ'ল এতিয়ালৈকে 7-8টা হ'ল ন এই 7-8টাৰ ভিতৰত মানে ধৰক চবতকৈ মানে ভাল লগা মহ মানে গোটেইকেইটাই ভাল লগা হয় কিন্তু তাৰ ভিতৰতো কিছুমান থাকে মানে বহুত মৰম লগা মানে একদম এই আগৰটো আছিল ন হয় গাইছ শুনিলে আগৰটো বহুত মৰম লগা আগৰটো মানে একদম বহুত সজা আছিলে সৰু মানুহে ৰাখিব পাৰিছে সৰু ল'ৰাই গাইছ শুনিলে আগৰ মহটো যদি এইটো বেছিহে মৰম লগা আছিলে সজা আছিলে এনে গোটেইকেইটা মহে মৰম লগা হয় কিন্তু কিছুমান মহ বহুত মৰম লগা থাকে তাৰ ভিতৰত মানে আগৰ যিটো মহ আছিলে সেই মহটো আছিলে বহুত সুন্দৰ মহ আছিলে তাৰ ওচৰত সৰু মানুহো যাব পাৰিছিলে চাই লওক এয়া সুন্দৰ এটা মহ মুছলিমউদ্দিন খৰাৰ মহটো চাই লওক মচনটো চাওক ইয়াৰ মচনটো কিন্তু আগতকৈ বহুত বেছি আগৰটোতকৈ হা মচনটো বহুত বেছি আগৰটোতকৈ আগৰটোতো চিম্পুল একদম নৰ্মেল আছিল যুঁজত গ'লেহে পূৰা একদম ফায়াৰ হৈ গৈছিলে চাই লওক আপোনাৰ পুতেকজন ক'ত গুচি গ'ল কেৰেলা গুচি গ'ল নেকি আপোনাৰ পুতেকজন যে বেছিভাগ যে মুখত সিয়ে ৰাখিছে লাইনৰ কাম কৰে ন অঁ আপোনাৰ ভতিজা নেকি অঁ মেচি বা মহ যে ৰাখে আপোনাৰ ভতিজা নেকি অঁ লাইনৰ কাম কৰে ন হয় গাইছ যি ৰ'দ দিছে ৰ'দৰ মাজত চাওক বহুত ধন্যবাদ খোৰাক যে ইমান সুন্দৰ এটা মহ ৰাখিলে আৰু ৰাইজক দেখাবৰ কাৰণে সুযোগ কৰি দিলে চাওক কি মজা মহ ইমান গৰমৰ মাজত আপোনালোকে দেখাই আছোঁ খোৰাই চাওক ৰ'দত থিয় হৈ আছে সকলোৱে মানে একদম আশীৰ্বাদ কৰিব যাতে মহটো ভালকৈ যুঁজিব পাৰে চাওক গাইছ চাইছেনে কি মজা তিনিচুকীয়াৰ পৰা আনিছে মহ ইয়াৰ যুঁজটো আগতে চোৱা নাই ন আগৰ যুঁজ আমি চোৱা নাই বাৰু ইয়াৰ যুঁজটো ৰাইজে আপোনালোকে যদি চাইছে তেতিয়াহ'লে কমেণ্ট কৰি পেলাই জনাব কেনেকৈ যুঁজ যুঁজে আমিতো চোৱা নাই বাৰু মহটো কেনেকুৱা যুঁজিছে বাৰু আশা আছে বাৰু ভালকৈ যুঁজিব সকলোৱে আশীৰ্বাদ কৰিব আৰু গাইছ সকলোৱে মহটোৰ প্ৰতি সুন্দৰ কমেণ্ট কৰিব যাতে ভাল লাগে চাই পেলাই আমি ইমান দূৰৰ পৰা আহিছোঁ মহটো ভিডিঅ' কৰিবৰ কাৰণে আৰু খুৰাই ইমান কষ্ট কৰি পেলাই মহটো ৰাখি আছে গাহ কিনি খুৱাই আছে যাতে তেখেতেও মানে একদম মানে ভিডিঅ'টো চাই পেলাই কমেণ্টকেইটা চাই পেলাই যাতে ভাল লাগে চাই লওক মহটো কি সুন্দৰ মহ চাওক এয়া আছিলে মুছলিমউদ্দিন খোৰাৰ ধুমঘৰলীয়া মহটো চাওক আগৰ মহটো এনে কিয় বিক্ৰী কৰা হ'ল বাৰু যুঁজটো ভালে যুঁজিছিলে এই কিবা এটা কাৰণত হয়তো কম যুঁজিছিলে কিন্তু সেই মহটো ধৰক মানে 2024তো বহুত ভাল যুঁজিছিলে আমি দেখিছোঁ আব্দুল কাদিৰৰ লগত যুঁজিছে ভালকৈ নাছিৰ আলীৰ লগত ইমান ভাল যুঁজ যুঁজিছে বুৰবান্দা 17 মিনিট হায়েষ্ট ৰেকৰ্ড কৰিলে হায়েষ্ট প্ৰাইজ আনিলে কিমান ভাল যুঁজ যুঁজিছিলে কিন্তু তাৰপিছত মানে এইবাৰ অলপ খেলি মেলি হ'ল তথাপিও হাৰা জিকা আছে বাৰু হাৰা জিকা থাকেই যুঁজিছেতো ভালেই সেইটো কাৰণে অঁ
চালে শুনিলে গাইছে আগৰ মহটো মানে অলপ খেলি মেলি হোৱাৰ কাৰণে বিক্ৰী কৰিলে বাৰু চাই লওক গাইছ এতিয়া মহটোৰ প্ৰথমবাৰ মানে ক'ত নিব তেতিয়া ফিক্সটো কৰা নাই বাৰু বৈদ্যগড় নিবলৈ চান্সটো বেছি আছে বৈদ্যগড় নিব বুলি ভাবি আছে আৰু তেনেকৈ ফিক্স কৰা নাই বাৰু ক'ত নিব য'তে আমি হওক ভাল এতিয়া দেখিবলৈ পাম বাৰু মহটো ফুলৰ আশীৰ্বাদ কৰিব চাওক কি সুন্দৰ মহ আৰু যেতিয়া নেকি যুঁজৰলৈকে মানে নোমবিলাক ধুনীয়াকৈ আহিব আৰু খুৱাই পেলাই স্বাস্থ্যটো আৰু অলপ বনাব ভাল লাগিব তেতিয়া চাই পেলাই এতিয়া বাৰু সময় পেলাই আমি আকৌ আহি পেলাই আপোনালোকক দেখাম মহটো চাওক চ' গাইছ আজিলৈকে এইখিনি আছিলে লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ গাইছ আপোনালোকে চাৰিওফালৰ পৰা এবাৰ গোটেইখিনি একদম 360 ভিউ আপোনালোকে দেখাই দিওঁ চাৰিওফালৰ পৰা চাওক গাইছ একদম চাৰিওফালৰ পৰা সুন্দৰকৈ আপোনালোকক দেখাই দিওঁ আপোনালোকক চাৰিওফালৰ পৰা দেখাই দিওঁ সুন্দৰ মহটো চাই লওক এয়া আছিলে মুছলিমউদ্দিন খুৰাৰ সুন্দৰ মহটো চাওক গাইছ কি মজা লাগিছে চাইছেনে কি সুন্দৰ মহ চাওক